একো আলোচনা হোৱা নাই। আমি এতিয়া সকলোৱে মিলি আমাৰ দল তথা বিজেপি বিৰোধী যিবিলাক ৰাজনৈতিক দল সকলোকে একত্ৰিত কৰি পঞ্চায়ত নিৰ্বাচন আমি অনুষ্ঠিত হোৱাটো বিচাৰিছোঁ। আৰু আমি ইতিমধ্যে কৈছোঁ যে পঞ্চায়তৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলাই আছোঁ। আপোনালোকে দেখিব যে এই সপ্তাহতে আমি প্ৰত্যেকখন পঞ্চায়তত আমাৰ জিলা আৰু ব্লকত মিলি পঞ্চায়তী নিৰ্বাচনী যিটো প্ৰক্ৰিয়াটো সম্পূৰ্ণ কংগ্ৰেছৰ ফালৰ পৰা সম্পূৰ্ণ কৰাটো বিচাৰিছোঁ। বিৰোধী ঐক্যৰ বাবে বাৰে বাৰে খোৱা কামোৰা আৰু আজি পুনৰ ঐক্য হোৱাৰ এটা প্ৰচেষ্টা। খোৱা কামোৰা আপোনালোকে কংগ্ৰেছত বিৰোধীত দেখে। এই ৰেড হল মাইনিঙত যে খোৱা কামোৰা চলি আছে আপোনালোকে নেদেখে। উমৰাংচু, মাৰ্ঘেৰিটা, ডিডু তাত যে মানুহ গাঁতৰ পৰা উলিয়াবই পৰা নাই, মৃতদেহ এদিনকে ওলাই আছে। কয়লা খাবলৈ যোৱা মানুহবিলাকৰ কাৰণে মৰিছে। কয়লাত লৈ খোৱা কামোৰা হৈ থকাৰ কাৰণে আজি শ্ৰমিকৰ এইটো অৱস্থা হৈছে। সেইটো অলপ চকু দিব সকলোৱে। হীৰেণ গোহাঁই ডাঙৰীয়া অসমৰ মানুহৰ সন্মুখত এক ঋষিতুল্য ব্যক্তিত্বৰ পৰিচয়। আমি বহুত মানুহে জীৱনতে ওচৰৰ পৰা ঋষি দেখা পোৱা নাই। হীৰেণ গোহাঁই ডাঙৰীয়া অসমৰ জাতীয় জীৱনত এগৰাকী ঋষিতুল্য ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি, আৰু তেখেতৰ ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধ্বলৈ উঠি যোৱা এগৰাকী আমাৰ জাতীয় জীৱনৰ পৰিচিত ব্যক্তি হিচাপে সকলো স্তৰৰ ব্যক্তিয়ে শ্ৰদ্ধা কৰে। গতিকে হীৰেণ গোহাঁই ডাঙৰীয়াই য'লে মাতিব ভাল কামত মাতিব, আৰু যি কথা ক'ব ভাল কথা ক'ব। য'লে মাতিব আমি যাম, আৰু যি ক'ব আমি শুনিম। নামৰ এজন ব্যক্তি যিজন ব্যক্তিক বেকডেটত নিবিদা দি পেলাই ধন উলিয়াই দিয়া হৈছে, আৰু সৰু সজাই যিটো অনুষ্ঠান আছিলে সেই অনুষ্ঠানটোৰ বেকডেটত নিবিদা দি বহু কোটি টকা উলিয়ালে। চকী ৰং কৰাৰ নামত লাখ লাখ টকা, নামত 3 লাখ টকা। সেইটো আপোনালোকে কি কেনেই টাৰ্গেট কৰিছে, কি নামটো ব্যৱহাৰ হৈছে। কি নামত যোৱা বস্তু বেলেগত গৈ টিকি আছে, আপোনালোকে চাই লওক। নামটো টিকি আছে বেলেগ, বুজি পাইছেনে? এতিয়া নেপথ্যত কোন আছে বিলবিলাক চহী কৰা? কি কামটো দিয়া ৱৰ্ক অৰ্ডাৰটো চহী কোনে কৰিছে? সেইটোত যাব। কথাটো এখন মুহুৰা বুলি চিনেমা আছিলে, কি এটা মুহুৰা, মুহুৰাৰ নেপথ্যৰ মানুহজন কোন? কথাটো আপুনি তাতে মুহুৰাত আছিলে কি নাম, চিনেমা এক্টৰজনৰ নাম সুনীল ছেত্ৰী, আৰু নেপথ্যত কোন আছিলে? নাছিৰুদ্দিন শ্বাহ। এতিয়া অসমৰ লুণ্ঠনৰ মুহুৰা হৈছে কি? নাছিৰুদ্দিন শ্বাহ কোন? হিমন্ত বিশ্ব শৰ্মা। আপোনালোকেতো নকয়, উলিয়াবও নোৱাৰে, সাহস নাই। কথাটো এই গোটেই লুণ্ঠনৰ মূল মানুহজনক তথ্য আমাৰ যিখিনি আছে আপোনালোকে এটা অকল কৈছে। দীঘলীয়া তালিকাখন আমি বহাগ বিহুৰ আশে পাশে বাহিৰ কৰি আছোঁ। ভিজন ডকুমেণ্টছত টুইন টাৱাৰৰ আগত লিখা আছিলে এক্সপ্ৰেছ হাইৱে, টুইন টাৱাৰৰ আগত লিখা আছিলে ব্ৰহ্মপুত্ৰ খনন। আমি ভিজন ডকুমেণ্টছৰো মন্থন কৰিছোঁ। ভিজন ডকুমেণ্টছৰ মন্থন, বৰাকৰ মিনি ছেক্ৰেটেৰিয়েট, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, গুৱাহাটী কৃত্ৰিম বানপানীৰ সমস্যা, খোৱাপানীৰ সমস্যা, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন, এইবিলাক ভিজন ডকুমেণ্টছৰ কথা। কথাটো ক'লা চশমা কোনেও লগাব নালাগে, চবেই ভালকৈ চাব লাগিব কি হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।